Welcome to Paneer Tea Estate, udalguri. মই আৰু মোৰ বন্ধু সঞ্জয় আহিছো পানেৰী চাহ বাগিচালৈ আৰু এই ভিডিঅ'টো বনাইছো বাগানখনৰ ভিতৰচোৱা চাই থাকক আৰু এই পানেৰী বাগানখন বহুত স্বচ্ছ হয় আৰু সেইটো কাৰণে আজি এই ব্লগটো বনাইছো আৰু এই পানেৰী বাগানখন ইমান সুন্দৰকৈ ৰাখিছে ইমান চাফ চিকুণ কৰি ৰাখিছে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি মোৰ পেজটোত চাই আছে তেন্তে পেজটো ফলো কৰিব আৰু এটা লাইক কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব চাই থাকক ৰাস্তাটো বহুত চাফা হয় আৰু চাৰিওকাষে গছ আছে সৰু গলি এফালে আগফালে আহিছো এতিয়া ওলাই আহিছো আৰু তাত হাতীও ওলায় সেইকাৰণে আমি আবেলি পৰত গ'লো কাৰণে সোনকালে আহিছোঁ বহুত ধুনীয়াকৈ ৰাখিছে আৰু এতিয়া টি গাৰ্ডেনত যে এখন সুন্দৰ ফুলনি থাকিব ভবাই নাছিলোঁ কিন্তু দেখি ভাল লাগিছে এয়া আপোনালোকেও চাওক এয়া মানুহো আহি আছে ইমান ধুনীয়াকৈ ৰাখিছে বাকী আপোনালোকলৈ আৰু এটা শেষত আৰু অকণমান দেখুৱাম এখন ফিল্ড দেখুৱাম যিখন ফিল্ড হয়তো বহুতেই ডাঙৰ ডিষ্টেঞ্চটো ক'ব নোৱাৰিম যদিও বহুত দীঘল আৰু সেইখনো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এই ভিডিঅ'টো বনাবলৈ প্ৰায় 234 কিলোমিটাৰ গৈছোঁ আৰু ভিডিঅ'টো বনাই দিছোঁ আপোনালোকৰ ওচৰলৈ দেখুৱাম বুলি আৰু গছ গছনি ইমান মনোৰম দৃশ্য আৰু এনেকুৱা সময়ত ভালো লাগে চাৰিকাষে গছ দুয়োকাষে গছ আৰু গছবিলাকো ইমান ধুনীয়াকৈ ৰাখিছে চালে চাই থাকিবলৈ মন যায় আৰু আপোনালোকেও আহি চাব বাগানখনলৈ কেতিয়াবা যদি আপোনালোকৰ মন চনবিলাক বেয়া লাগি থাকে তেতিয়া এইখনলৈ গ'লে বহুত ভাল লাগিব এনেই পাৰ্ক চাৰ্কো থাকে এইখনেই আছে ফিল্ড এই ফিল্ডখন বহুত